ৰাম নাৰায়ণ ৰাম। এতিয়া আমি সকলোৱে এই ধৰণৰ আন্ধৰ হৈ পৰিছোঁ। কোন পথত যাব লাগে সেয়া সিদ্ধান্ত ল'ব নোৱাৰোঁ। এজনৰ প্ৰতি অন্যজনৰ ভুল ধৰ্মনা গঢ়ি উঠে যদি কোনোবাই তোমাৰ ঘৰলৈ চাই থাকে আৰু কিয় চাই আছে সেয়া জানি নাপাওঁ, তেন্তে আমি ভাবোঁ যে সি এজন দুষ্ট মানুহ। আনবোৰৰ দৰে ঠেলাঠেলি হ'ব লাগে কেৱল নিজস্ব কল্পনাৰ ওপৰত কথাবোৰ কোৱা সহজ। যদি কিছুমান আন মিলে এটা ঘৰলৈ যাজ, তেন্তে সেইখিনিতে ঠেলাঠেলি হ'বই। ভিতৰৰ জ্ঞান নাথাকিলে আন্ধাৰৰ দৰে লাগে। তোমাৰ ধৰ্মনা ভুলো হ'ব পাৰে। আজি যাক ভাল কৈছিলা কাইলৈ তাক বেজা কোৱা সহজ। আজি যে মহান সি কাইলৈ চোৰ হৈ পৰে। এই সংসাৰত যি হ'ব সেইটোত অশান্তি থাকেই। সকলোৱে এটা আৱৰণৰ তলত থাকিব লগা সহজ। সকলো গোপনে চলি থাকে। মনৰ কথা বুজি পোৱা বা নোপোৱা ভাবি কিছুমান কথা ক'বলৈ সাহস নাপাওঁ। য'ত ভাবি কথা ক'ব লাগিব তাত মমতা প্ৰেম সকলো সম্পৰ্কত বিপদ থাকে। বিপদৰ কামেই কৰিব লাগিছে, মনৰ খাদ্য পোৱা নাই। নাজানো কি হ'ব এইটো ভাবি জীৱন কটাব লগা হৈছে।